ভিজুৱেলাইজ কৰিব আপোনালোকে পিকচাৰখন মই এনেকুৱা এখন গাড়ী কিনিছো, এই গাড়ীখনত মই উঠি পেলাই এনেকে গৈছো, এই আমুক কালাৰৰ গাড়ী মই ইমান দিনৰ ভিতৰত কিনিছো, মই সেইটো আপোনালোকৰ প্ৰেজেন্ট টেন্সত মানে সেইটো আপোনালোকে বনাব। কিন্তু এনেকুৱা যদি আমি আমৰ পুলি এটা কিনি আনিছো, আমৰ পুলিটো কিনি আনোতে আমি এটা কথা ভাবো যে এইটো আম লাগিবলৈ 10 বছৰ সময় লাগিব বা 5 বছৰ 7 বছৰ সময়তে লাগিব, সেইটো আমি ভাবি থৈ দিওঁ আৰু সেইটো আমি 7 বছৰ 8 বছৰৰ পিছত যেতিয়া ফলটো আহে তেতিয়া আমাৰ ভাল লাগে। কিন্তু আমিতো এনেকে ক'লেই নহব যে আমৰ পুলিটো ৰুই পেলাই যদি আমি কওঁ ফল দে, কাইলৈকে তই আম লাগ, কাইলৈকে তই আম লাগ, কিয় আম নালাগিলি, এডাল বেয়া, এডাল কাটি পেলাও, এইটো মই ভবা ধৰণে হোৱা নাই, তেনেকেতো নহব ন। যাৰ যেতিয়া যিটো সময়, সেই সময়তেহে সেই কামটো হব। নমস্কাৰ, আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই দীপশিখা। আজি মোৰ কোনো অতিথি নাই, আজি মই অকলে আহিছো। যিহেতু এক্সেছ বাৰ্ছ বা মেনিফেষ্টেশ্যন এই দুটাৰ ওপৰত মোলৈ বহুত কুৱেশ্যন আহি আছিলে। কেনেকে কৰিব লাগে, এক্সেছ বাৰ্ছ ললে কি হয়, মানে এটা ছেশ্যনত হয় নে নহয়, এনেকুৱা বহুত কমেণ্ট পাইছিলো আৰু বহুত মোলৈ পাৰ্চনেল ফোন আহি আছিলে। গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি মই আজিৰ পডকাষ্টটো লৈ আহিছো অকলে। গতিকে এইটোৰ পৰা মই ভাবো যে আপোনালোকৰ অকমান হলেও কিবা এটা উপকাৰ হব। গতিকে আপোনালোকে শেষলৈকে চাব। আৰু লগতে আমাৰ যিহেতু এইটো মাহত আগষ্ট মাহৰ আমাৰ কেইটামান ডেট আছে, যিকেইটা ডেটত আমি বিভিন্ন ঠাইত যাম, তাত আমি ক্লাছ দিম, লগতে আমি ছেশ্যনো দিম। গতিকে সেইখিনিও আপোনালোকে ইয়াতে জানিব পাৰিব। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টি চাব। লগতে খুব গৰম পৰিছে, গতিকে সকলো অকণ সাৱধানে থাকিব, সকলোৱে ধুনীয়াকে পানী খাব। সৰু ল'ৰা ছোৱালী যিহেতু স্কুল খুলিলে, স্কুললৈ যোৱা সকলেও পানী খুব ভালকে খাব। গতিকে উপায় নাই, যিহেতু স্কুল যাবই লাগিব। মাক বিলাকৰ আমাৰ বহুতৰে চিন্তা হৈছে এতিয়া ন, কেনেকে আমি পঠিয়াম, কিন্তু পঠিয়াবতো লাগিবই। গতিকে পানী খাব, পানীৰ বটল এটা নহয় 2টা দিব লগা হলে, আৰু নেমু পানী খুৱাব ঘৰলৈ অহাৰ পাছত। গতিকে সকলো ভালে থাকক, সুস্থ থাকক। লগতে আজিৰ টপিকটো লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। এতিয়া আহো এটা খুব সাধাৰণতে আহি থকা প্ৰশ্ন, মেনিফেষ্টেশ্যন। মেনিফেষ্ট কেনেকে কৰিব লাগে, মেনিফেষ্ট কৰিলে সকলো সমস্যা বা যিটো বিচৰা হয় সেইটো পায় নেকি? গতিকে সেইটোৰ প্ৰশ্নটোৰ উত্তৰলৈ আহো। মই কেনেকে মেনিফেষ্ট কৰো। মই ভাবো যে মেনিফেষ্ট কৰাৰ আগতে আমি ইউনিভাৰ্চক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আৰু আমি কোনটো বস্তু বিচাৰি আমি ইউনিভাৰ্চক জনাম, সেইটোৰ ওপৰত আমি ক্লিয়াৰ হব লাগিব। চাপোজ মই যদি আজি এখন গাড়ী কিনিব বিচাৰিছো আৰু সেইটোত যদি মই মেনিফেষ্ট কৰিব বিচাৰিছো, তেতিয়াহলে সেই মেনিফেষ্টটো মই কৰাৰ আগতে মই ক্লিয়াৰ হব লাগিব যে কোনখন গাড়ী মই ল'ব বিচাৰিম, কি কালাৰত মই গাড়ীখন ল'ব বিচাৰিম, আৰু সেইটোৰ ওপৰতহে মেনিফেষ্টটো কৰিব লাগে। সম্পূৰ্ণ ক্লিয়াৰ হব লাগিব যে মানে কোন কেতিয়া ভিতৰত মই ল'ব বিচাৰিছো, কিমান, সেই বুলি। এইখিনিতে আৰু এটাও কথা কৈ থওঁ যে আমি এটা কাম কৰিবলৈ 10 বছৰৰ পিছত মই এই কামটো কৰিম, কিছুমান হয় মেনিফেষ্ট, কিছুমানত সেইটোতো হয়। চাপোজ আমি এটা ঘৰ ল'ব বিচাৰিছো, এটা ফ্লেট ল'ব বিচাৰিছো, সেইটো আমি সময়টো দিব পাৰো যে 10 বছৰৰ পিছত আমি সেনেকুৱা এটা ফ্লেট বা সেনেকুৱা এখন ঘৰ ল'ম। কিন্তু গাড়ী এখনেই হওক বা বাকী কিছুমান সৰু সুৰা বস্তুত যদি আমি মেনিফেষ্ট কৰো বা টকা পইচা মেনিফেষ্ট কৰো, মই ভাবো এইটোত বহুত দীঘলীয়া সময় দিব নালাগে। কাৰণ আমি যেতিয়া মেনিফেষ্ট কৰিম, সেই গাড়ীখনৰ ওপৰতহে কৰিম যিখন গাড়ী সঁচাকে আমি ল'ব বিচাৰিছো আৰু কি কালাৰত ল'ব বিচাৰিছো। নহলে যদি আমি গাড়ী এখনহে ল'ব বিচাৰিছো, ইউনিভাৰ্চো পাজুল হব ন, আমাক আচলতে দিব কোনখন গাড়ী। কিন্তু যদি আমি নিৰ্দিষ্টকে এখন গাড়ীৰ ওপৰত মেনিফেষ্ট কৰো, সেই গাড়ীখন দিবলেও ইউনিভাৰ্চৰ সুবিধা হব, আমি সেইটো সেই বস্তুটো ল'বৰ কাৰণে আমি তেতিয়া চেষ্টা কৰিম। আৰু 2 নম্বৰতে মই ভাবো যে সেই এখন গাড়ী ল'বৰ কাৰণে আমি বহুত দীঘলীয়া সময় এটা দিয়াৰ প্ৰয়োজন নাই। কাৰণ আমি যিহেতু নিৰ্দিষ্টকে এখন গাড়ীৰ ওপৰত মেনিফেষ্ট কৰিম, সেই গাড়ীখন হয়তো যদি আমি দীঘলীয়া এটা সময় দিওঁ, হয়তো ব্ৰেণ্ডটো থাকিব। চাপোজ মই BMW গাড়ী এখন ল'ব বিচাৰিছো, কিন্তু BMW কোনখন গাড়ী ল'ম আৰু কি কালাৰত ল'ম সেইটো আমি একদম ক্লিয়াৰ হব লাগিব। কিন্তু BMW গাড়ীখন ল'বৰ কাৰণে যদি আমি 10 বছৰ সময় এটা দিওঁ, কিন্তু সেই 10 বছৰৰ পিছত চাগে সেই ব্ৰেণ্ডটো থাকিলেও সেই নিৰ্দিষ্ট গাড়ীখন
নাথাকিবও পাৰে। গতিকে সেনেকুৱা আমি পাজুল হব পৰাকে মেনিফেষ্ট কেতিয়াও কৰিব নালাগে। আৰু 2 নম্বৰতে মই এইটো ক'ব বিচাৰিম যে মেনিফেষ্টটো সেইটোহে কৰিব লাগে যিটো আমাৰ কেপাচিটিৰ ভিতৰত হয়। চাপোজ আজি মোৰ কেপাচিটিত নাই যে মই এখন BMW ল'ব পাৰিম, মই নোৱাৰো। গতিকে মই যদি BMW এখনৰ কাৰণে কৰো মেনিফেষ্ট, গতিকে সেইটো মেনিফেষ্ট যেতিয়া আমাৰ ফুলফিল নহব, কাৰণ মেনিফেষ্টটো কৰি বহি থাকিলেতো আমাৰ মেনিফেষ্টটো ফুলফিল নহয়, তাৰ ওপৰত আমি কাম কৰিব লাগিব। কাম কৰিলে পইচা হ'ব, আৰু পইচা হলে সিমানখিনি আমি তেনেকুৱা এটা বস্তু ল'ব পাৰিম। কিন্তু যদি আমি মেনিফেষ্ট কৰি পেলাই বহি থাকো, তেতিয়া কেতিয়াও আমাৰ সেইটো ফুলফিল নহয়। আৰু আমিও জানো ন যে মই কোনটো বস্তু মই মেনিফেষ্ট কৰিলে পাব পাৰো। BMW এখন মই আজিৰ ডেটত যদি মই মেনিফেষ্ট কৰো, কেতিয়াও মই BMW এখন ল'ব নোৱাৰো। গতিকে মই যদি Alto 800ৰ মানুহ হওঁ আৰু যদি মই ভাবো যে BMW এখন ল'ম বুলি, তেতিয়াহ'লে কেনেকে হ'ব? সেইটো ফুলফিল নহব, আৰু তেতিয়া মেনিফেষ্টৰ কোনো ভেলু নাই বুলি ক'লেও আমি নহব। প্ৰথম কথা, মই এইটোও নকওঁ যে আপোনালোকে BMW খন ল'ব নোৱাৰিব বুলি, ল'ব পাৰিব, যদিহে আমি ল'ব পাৰিম, যদিহে আমি সেইটো পৰ্যায়ত কাম কৰো, ইউনিভাৰ্চৰ ওপৰত আমি বিশ্বাস ৰাখো, আৰু সেই পৰ্যায়টোলৈকে আমি কাম কৰিব লাগিব। যদি আমি বহি থাকি পেলাই এখন BMW কাৰণে আশা কৰো, তেতিয়াহ'লে সেইটো নহব। আমি কাম কৰি থাকিব লাগিব সেইটো পৰ্যায়ত, আৰু সেইটো পৰ্যায়লৈকে আমি ধৈৰ্য সহকাৰে আমি ৰখিব পাৰিব লাগিব। তেতিয়াহে আমি যিটো মেনিফেষ্ট কৰো সেইটো ফুলফিল হ'ব। এতিয়া কথা হ'ল আমি মেনিফেষ্ট কেনেকে কৰিম। মেনিফেষ্ট 3 প্ৰকাৰে আমি কৰিব পাৰো। এটা হ'ল আমি লিখি পেলাই কৰিব পাৰো, এটা হ'ল আমি ভিজুৱেলাইজ কৰিব পাৰো। আমি ভাবি ল'ব পাৰো যে এনেকে আমি চকুৰ আগত ভাবি লৈ পেলাই এখন পিকচাৰ, সেইখন আমি যদি ইউনিভাৰ্চত এৰি দিম, সেনেকুৱাকে আমি কৰিব পাৰো। আৰু এখন হ'ল আমি ভিজুৱেলাইজ বৰ্ড বনাব পাৰো। এতিয়া কোনটো কেনেকে কৰিব লাগে মই সেইটো কৈ দিম। যিহেতু মই ক'লো যে ভিজুৱেলাইজেচনটো কেনেকে কৰিব লাগে আপোনালোকক ক'লো। প্ৰথমটো কৈছিলো আপোনালোকে লিখি পেলাই। লিখাৰ এটা খুব ষ্ট্ৰং মেনিফেষ্ট পদ্ধতি হ'ল 369। এই 369টোত আপোনালোকে এপ্লাই কৰিব পাৰে। এইটো কি হয়, আপোনালোকে ৰাতিপুৱা 3 বাৰ লিখিলে, যিটো আপোনালোকৰ যিটো উইচ আছে, যিটো আপোনালোকে বিচাৰিছে, সেইটো ৰাতিপুৱা 3 বাৰ বিচাৰিব, কিন্তু লিখাটো আপোনালোকে প্ৰেজেন্ট টেন্সত লিখিব লাগিব। দুপৰীয়া আপোনালোকে 6 বাৰ লিখিলে, আৰু 6 বাৰটো আপোনালোকে সেই একেটা চেন্টেন্সে 6 বাৰ লিখিব, আৰু সেইটো আপোনালোকে প্ৰেজেন্ট টেন্সত লিখিব। আৰু ৰাতি আপোনালোকে শোৱাৰ সময়ত 9 বাৰ লিখিব, সেইটো আপোনালোকে একেটা চেন্টেন্সে লিখিব, আৰু সেইটো প্ৰেজেন্ট টেন্সত লিখিব, আৰু সেইটো আপোনালোকে বহীখনত 45 ডেজৰ কাৰণে আপোনালোকে লিখিব। তাৰপিছত আৰু এইটোও কওঁ যে সেই যে লিখি যে গৈ আছে, আপোনালোকে সেই কথাটো আপোনালোকে ভাবি নাথাকিব যে ইচ্ছা মোৰ হোৱাই নাই, কেতিয়া হ'ব, এনেকে নহয়। মেনিফেষ্ট কৰিলে আপোনালোকে লিখি পেলাই সম্পূৰ্ণ ইউনিভাৰ্চৰ ওপৰত এৰি দিব লাগিব। তাৰপিছত 2 নম্বৰতে কৈছিলো যে আপোনালোকে ভিজুৱেলাইজ কৰিব পাৰে। ভিজুৱেলাইজ কৰিব আপোনালোকে পিকচাৰখন, মই এনেকুৱা এখন গাড়ী কিনিছো, এই গাড়ীখনত মই উঠি পেলাই এনেকে গৈছো, আমুক কালাৰৰ গাড়ী মই ইমান দিনৰ ভিতৰত কিনিছো, মই সেইটো আপোনালোকে প্ৰেজেন্ট টেন্সত মানে সেইটো আপোনালোকে বনাব, ভিজুৱেলাইজ কৰিব। আৰু সেইটো আপোনালোকে তেনেকে ৰাতিপুৱা গধূলি তেনেকে আপোনালোকে যেতিয়া ভাবিব, শুই উঠি পেলাই ভাবিব, ৰাতি শোৱাৰ আগত ভাবিব, তেনেকে আপোনালোকে ভাবিব, আৰু সেইটো আপোনালোকে ইউনিভাৰ্চৰ ওপৰত এৰি দিব, যাতে সেইটো ইউনিভাৰ্চে কাম কৰিবলৈ সুবিধা পায়। কিন্তু আপোনালোকে সেইটো ডেডলাইন বোলে মই ইমান দিনৰ ভিতৰতে মোৰ হবই লাগিছিলে, ইমানটো সময়ত মই কিয় নাপালো, আপোনালোকে সেইটো নহয়। বিশ্বাসটো ৰাখিব লাগিব, আৰু যেতিয়ালৈকে আপোনালোকৰ বিশ্বাসটো নাথাকে, তেতিয়ালৈকে আপোনালোকে ইয়াত কেতিয়াও ফল নাপায়। আৰু এইটো এনেকুৱা কথা নহয় যে বেলেগে মেনিফেষ্ট কৰি পেলাই কিবা এখন গাড়ী কিনিছে। আজিকালি আমি খুব কমনলি আমি শুনি থাকো যে মই মেনিফেষ্ট কৰিছিলো, জানানে, মই আইফোন এটাৰ কাৰণে মেনিফেষ্ট কৰিছিলো, মই কিবা হেৰি এটাৰ কাৰণে গাড়ী এখনৰ কাৰণে মেনিফেষ্ট কৰিছিলো, মোৰ হৈ গ'ল, জানা, যেনেকে বিচাৰিছিলো মই তেনেকেই পাইছো। সেনেকেই হয়, কিন্তু তাৰ কাৰণে ধৈৰ্য লাগিব। কিন্তু মই যদি মোৰ সেই বস্তুটোৰ ওপৰত বিশ্বাস নাই, মেনিফেষ্টৰ ওপৰত বিশ্বাস নাই, মোৰ ইউনিভাৰ্চৰ ওপৰত বিশ্বাস নাই, মই কোনোবাই কৈছে, কাৰোবাৰ হৈছে শুনি পেলাই যদিহে মই মেনিফেষ্ট কৰিছো, তেতিয়াহ'লে সেইটো কেতিয়াও ফুলফিল নহয়। আৰু সেইটো কাৰণে আপুনি এনেকে ভাবিলেও নহব, মেনিফেষ্টেশ্যনৰ একো ভেলু নাইতো আপুনি ভাবিলেও নহব। কিন্তু ভেলু আছে, তেখেতে ইউনিভাৰ্চে আমাক দিবই, আমি পামেই, কিন্তু তাৰ কাৰণে আমি সম্পূৰ্ণ বিশ্বাস কৰিব লাগিব। আৰু যিটো কৰি পেলাই মই মোৰ নিজৰ লাইফত বহুত বেছি চাকচেছ হৈছো, যেনেকে মই বিচাৰিছো, যেনেকে কৰিছো, আৰু মই খুব বিশ্বাসী, মই ইউনিভাৰ্চৰ ওপৰত
খুব বিশ্বাসী, গতিকে মই যেনেকে বিচাৰো যেনেকে কওঁ মই সেনেকেই মই বস্তুবিলাক পাওঁ। হয়তো কৰবাত দুদিন দেৰি হয়, কিন্তু মোৰ কোনোদিনাখনে মই আক্ষেপ নাৰাখো যে মই বিচৰা সময়ত কিয় পোৱা নাইকিয়া, কিন্তু পাইতো আছো, দিতো আছে, হয়তো সময় লাগিছে, আৰু যিমানখিনি হয়তো মই সেইটো কাৰণে কৰিব লাগিছিলে সেই সময়ত পাবলে, মই সিমানখিনি কৰা নাছিলো কিজানি, সেইকাৰণে কিজানি মই অকমান সময় লৈছে। কাৰণ যিটোৱে নহওক ইউনিভাৰ্ছে আমাক দিবহে, আমাক সেই ৰাস্তাটোহে খুলি দিব, কিন্তু যিয়ে নকৰো কিন্তু কামটোতো আমি কৰিয়ে লব লাগিব। আৰু ৩ নম্বৰটো হ'ল আপোনালোকে ভিজুৱেলাইজ বৰ্ড বনাব পাৰে। আপোনালোকে সেই বৰ্ড এখন বনালে, বৰ্ডখন আপোনালোকে কি কি উইচ আপোনালোকৰ ৰাখিব বিচাৰিছে সেইখন আপোনালোকে ধুনীয়াকে বনাইছে, বনাই পেলাই আপোনালোকৰ চকুৰ সন্মুখত শুই উঠিয়ে যাতে আপোনালোকে দেখে তেনেকে বৰ্ডখন ৰাখিব লাগিব। তাত আপোনালোকে সেই বস্তুখিনি, ধৰক আপুনি আইফোন এটা বিচাৰিছে, আইফোনৰ পিকচাৰ এখন, বা আপুনি গাড়ী এখন বিচাৰিছে, কোনখন গাড়ী বিচাৰিছে, কি কালাৰত বিচাৰিছে, তেনেকুৱা ফটো তেনেকে আপুনি শুই উঠি দেখি পোৱাকে আপোনাৰ বিচনাৰ আগত আপুনি ৰাখিব লাগিব, যাতে শুই উঠি পেলাই যিকেইটা মই কৰো। আৰু মোৰ চবতকে ভাল লগাটো হ'ল মই লিখি কৰাটো নাজানো কিয় মোক খুব ভাল লাগে, মই খুব লিখো, ডায়েৰীত লিখো। মই এখন ডায়েৰীয়ে লৈছো, মই তেনেকে তাত মোৰ উইচ বিলাক লিখি পেলাই মই সেইটো এৰি দিওঁ। মই কেতিয়াও সেইটোক লৈ ভাবি নাথাকো যে মোৰ হবনে নহবনে, আৰু যেতিয়া হৈ যায় নহয় তেতিয়া মোৰ লাগে মইতো এইটো লিখিছিলো আৰু লিখাৰ কাৰণে চাগে মোৰ হৈছে। আৰু আজিকালি কেতিয়াবা এনেকুৱা হয় একদম তৎক্ষণাৎ মই মনেদি কিবা এটা ভাবো নহয়, হৈ যায়, কাৰণ মোৰ সেই ইউনিভাৰ্চৰ ওপৰত মোৰ বিশ্বাস যে মই পামেই, হৈ যায়। মই কেতিয়াবা মোৰ এনেকুৱা হয়, ৰাতিপুৱা শুই উঠি পেলাই মই ভাবিছো মই আজি দিনটো এনেই যাব নেকি, মই কিবা কাম হব নে নহয়, এইটো কাম হব, ইউনিভাৰ্চক যদি মই কৈ দিওঁ এইটো কাম মোৰ আজিৰ দিনটোৰ ভিতৰত হব লাগে, হৈ যায়। কোনোবাই নহয় সেইটো দিনত নহয়, পৰহি মই তেনেকে এটা ভাবিছিলো, পৰহি মোৰ সেইটো কাম একো নহলে, কিন্তু কালি একদম মই যেনেকে ভাবিছিলো সেইটোৱে মোৰ হৈ গৈছে। কাৰণ মই কেতিয়াও এনেকে নোহোৱাৰ কাৰণে মই কেতিয়াও সেইটোত মিছা সেই বস্তুটো মোৰ মনলৈ কেতিয়াও নাহে। মই সঁচাকে মই যেতিয়া ভাবো কথাটো, সেইটো যেতিয়া হৈ যায় সঁচাকে খুব ভাল লাগে। কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু মই আক্ষেপ নাৰাখো যে ইউনিভাৰ্ছে মোক নিদিয়ে, মোক চকু মেলি নাচায়। আমাৰ চবৰে এটা সেনেকুৱা এটা থট থাকে যে দিয়াকেহে দি থাকে, কিন্তু আমাৰ বিলাকলে ভগৱানে চকু মেলি নাচায়, ইউনিভাৰ্ছে আমাক নেদেখে, এই বস্তুটো আমাৰ এটা মনত ভাৱ থাকে। কিন্তু সেইটো নহয়, যিসকলে পাইছে তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস থাকে, সম্পূৰ্ণ বিশ্বাসেৰে তেওঁলোকে ভগৱানৰ ওপৰত এৰে, ইউনিভাৰ্চৰ ওপৰত এৰে, গতিকে অকমান সময় ললেও তেওঁলোকে পাই যায়। কিন্তু যদি আমি অধৈৰ্য হওঁ, আমি যদি এই দুদিনতে লাগে আমি কিয় নাই হোৱা, কিয় নাই দিয়া, এনেকে যদি আমি ভাবি থাকো, তেতিয়াহলে সেনেকুৱা কাম বিলাকত নহয়, পাহৰি যাব লাগিব আপুনি। তাৰপিছতে আপুনি চাব যে হৈ গল কাম বিলাক। এতিয়া মই ইয়াৰ লগত সংগতি ৰাখি এটা খুব ধুনীয়া উদাহৰণ দিব বিচাৰিম। উদাহৰণটো এনেকুৱা, যদি আমি আমৰ পুলি এটা কিনি আনিছো, আমৰ পুলিটো কিনি আনোতে আমি এটা কথা ভাবো যে এইটো আম লাগিবলৈ 10 বছৰ সময় লাগিব, বা 5 বছৰ 7 বছৰ সময়তে লাগিব, সেইটো আমি ভাবি থৈ দিওঁ। আৰু সেইটোত আমি 7 বছৰ 8 বছৰৰ পিছত যেতিয়া ফলটো আহে তেতিয়া আমাৰ ভাল লাগে। কিন্তু আমি এনেকে কলে নহব যে আমৰ পুলিটো ৰুই পেলাই যদি আমি কওঁ ফল দে, কাইলৈকে তই আম লাগ, কিয় আম নালাগিলি, এডাল বেয়া, এডাল কাটি পেলাও, এইটো মই ভবা ধৰণে হোৱা নাই, তেনেকেতো নহব ন। যাৰ যেতিয়া যিটো সময়, সেই সময়তেহে সেই কামটো হব। খালি আমি সেই কামটোলে অপেক্ষা কৰিব লাগিব, আৰু সেই সময়টো আমি দিব লাগিব ইউনিভাৰ্চত সেই কামখিনি আমাক কৰি দিবৰ কাৰণে। গতিকে সেইটোৱে একদম সাধাৰণকে মই উদাহৰণ এটাৰে আপোনালোকক বুজাই দিলো, কথাটো সিমানেই। আৰু 2 নম্বৰতে কিছুমানে কয় যে এক্সেছ বাৰ্ছ ললো কিন্তু মই ভবা কাম বিলাক কিয় হোৱা নাই। এক্সেছ বাৰ্ছত এটা পইণ্ট আছে মেনিফেষ্টেশ্যনৰ, সেইটোত আমি আমাৰ আঙুলিৰে সেই পইণ্টটো আমি খুলি দিওঁ। কিন্তু কথাটো হ'ল এক্সেছ বাৰ্ছ লৈ পেলাই যদি আপোনাৰ মোৰ আগৰ খিনিয়ে হোৱা নাই, মোৰ এনেকুৱাহে, মোৰ আগৰ সেই যে আমি যে এফাৰ্মেশ্যনটো দি আছো যে হোৱা নাই, গতিকে নহবই ন, কেনেকে হব। কিন্তু যে আমি নতুনকে কিবা এটা ভাবিম, আমি নতুনকে যে ইউনিভাৰ্চক সময় দিম যে আমাৰ নতুনকে কিবা এটা কৰাৰ কাৰণে, তেতিয়াহে আমাৰ সেইটো হব। কিন্তু যদি আমি ভাবি থাকো যে নাই আমাৰ নহলে আগৰ খিনি আমাৰ হোৱা নাই, আমি সেই হোৱা নাইটোৱেতো আমি এফাৰ্মেশ্যন দি আছো। কিন্তু যিটোৱে আমি নিবিচাৰো কেলে, সেই বস্তুটোক আমি মুখেৰে আমি ভাল এফাৰ্মেশ্যন ইউনিভাৰ্চত এৰিবই লাগিব। একদম খুব ভালকে ভাবি চিন্তি আমাক কি লাগে, কেতিয়া বিচাৰো, কি কালাৰত বিচাৰো, কি বস্তুটো বিচাৰো, আৰু সেই বস্তুটো পাবৰ কাৰণে আমি কষ্ট কৰিব পাৰিম নে নোৱাৰিম, বা সময় দিবলৈ আমাৰ সময় আছে নে নাই, সিমানখিনি আমি ভাবি পেলাইহে আচলতে মেনিফেষ্ট কৰিব লাগে, মই ভাবো। আৰু মই খুব সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰিছিলো মেনিফেষ্ট।
যেতিয়া সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰিব চাবচোন, যেতিয়া ফলিয়াই গৈ থাকিব খুব ভাল লাগে। কিন্তু যদি আজিলৈকে মই একোৱে মেনিফেষ্ট কৰি পোৱা নাই, কিন্তু একেকোবে যদি মই ডাঙৰ এটা কৰিছো, তেতিয়া ধৈৰ্যটো হেৰাই যায়গে। কাৰণ ডাঙৰ মেনিফেষ্টটো যেতিয়া ফুলফিল হবলৈ এটা সময়ৰ প্ৰয়োজন হব, আৰু সেই সময়টো যেতিয়া দিব নোৱাৰিম, বেলেগক চাব আপুনি সৰু সৰুকে তেওঁলোকে বিচাৰি আছে, সেই সৰু সৰু বিলাক আপোনাৰ হৈ গৈ আছে। কিন্তু যেতিয়া বেলেগৰ হোৱা দেখি যদি আপুনি ডাঙৰকে কিবা এটা বিচাৰে, আৰু সেই ডাঙৰটো হবৰ কাৰণে যেতিয়া সময় ল'ব, তেতিয়া ধৈৰ্য হেৰাই যায়। আৰু ধৈৰ্য হেৰাই গলে সেই বস্তুটোৰ প্ৰতি বিশ্বাসটো কমি আহে। কিন্তু তেনেকুৱা নকৰিব। মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চত কৈছো, মই খুব সৰু সৰু বস্তুৰ পৰা মেনিফেষ্ট কৰিছিলো, আৰু মই সেই সৰু সৰু বস্তুবিলাক মোৰ ফুলফিল হৈ গৈ আছে। আৰু গৈ এতিয়া মই ভাবো যে মই যেনেকে ভাবি আছো তেনেকে যিহেতু হৈ আছে, মই সময় লওঁ যিকোনো এটা মেনিফেষ্ট কৰাতে সময় লওঁ। কিন্তু এনেকুৱাও সময় এটা নলওঁ যে গাড়ী এখন মই বিচাৰিছো, কিন্তু গাড়ীখনত ব্ৰেণ্ডটো আছে, কিন্তু বোলে সেই মডেলটো চেঞ্জ হৈ গ'ল। তেনেকুৱাকেও আপোনালোকক ল'বলৈ মই সময়ৰ কথা কোৱা নাইকিয়া। যিটো বস্তুত আপোনালোকক সময় ধৰক দিব পাৰে, যিটো বস্তু বিচাৰিলে আপোনালোকে সিমান খিনি সময়ৰ ভিতৰত হবগে পাৰে, তেনেকুৱাকে আপোনালোকে সময় দিব। আৰু চাবচোন যে আপোনালোকৰ যি ভাবিছে সেইটো হ'ব। খালি বিশ্বাসটো মেইন। আপোনালোকে বিশ্বাস আৰু আপোনালোকে কি এফাৰ্মেশ্যন দি আছে সেইটোৰ ওপৰত কিন্তু বহুত কথা থাকে। গতিকে এফাৰ্মেশ্যন দিওঁতেও আপোনালোকে সাৱধান হ'ব, আৰু বিশ্বাসটো নেহেৰুৱাব। এতিয়া কেইটামান কমেন্টৰ উত্তৰলৈ আহো। কেইটামান কমেন্টত আহিছিলে যে এক্সাৰচাইজ ললো কিন্তু একো ফল নাপালো, এইবিলাক সকলো মিছা। কিন্তু সেইটো কথা নহয়। আপুনি কেইটা ছেশ্যন লৈছিলে, আপোনাৰ বিশ্বাস কিমান আছিলে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপোনাৰ যে এটা ছেশ্যনতে ভাল হৈ যাব, সকলো সমস্যা দূৰ হৈ যাব, সেইটোতো কোনেও হয়তো নকয় আপোনাক। কাৰণ মই যিমান দূৰলৈকে জানো, এক্সেছ কৰা মানুহখিনিয়ে সকলোৱে জানে যে সকলোৰে সমস্যাবিলাক বেলেগ বেলেগ থাকে, সকলোৰে ব্লকেজ বিলাক বেলেগ বেলেগ থাকে। হয়তো কাৰোবাৰ এটা ছেশ্যনত যদি ফল পাইছে, কাৰোবাৰ হয়তো 2, 3, 4টা ছেশ্যনৰ প্ৰয়োজন হ'ব। যদি আপুনি এটা ছেশ্যন লৈয়ে চব সমস্যাৰ সমাধান একেলগে বিচাৰিছে, তেতিয়াহ'লে কেনেকে হ'ব? সেইটো কেতিয়াও নহয়। আৰু সেনেকে হয়তো কোনেও নকয়ও। মই ভাবো যিমানখিনি বাৰ্চ যি আছে তেওঁলোকে হয়তো নকয়ও যে এটা ছেশ্যনতে আপোনাৰ যিমান যি সমস্যা আছে সমাধান হৈ যাব। সেনেকে হয়তো কোনেও নকয়। মইতো কেতিয়াও কৈ পোৱা নাই। কাৰণ মই যিখিনি মানুহক দিছো, সেই মানুহখিনিয়ে মোক ফোন কৰিছে ভালকে, আৰু কেতিয়াবা কোনোবাই নাই পোৱা বুলিও ফোন কৰিছে। কিন্তু তেওঁলোককো মই ধুনীয়াকে কৈছো, আপোনাৰ হয়তো এটাতে নহব, আপুনি 2-4টা ল'ব লাগিব। আৰু তেওঁলোকে সেইমতে শুনিছেও। কাৰণ মোৰ এনেকুৱা হৈছে, আগদিনাখন মংগলদৈৰ পৰা আহি পেলাই মোৰ ওচৰত বাৰ্চ লৈছে, নেক্সট দিনাখন থাকে, তাৰ নেক্সট দিনাখনে মোক ফোন কৰিছে, মই আজি আকৌ এটা বাৰ্চ লবলৈ যাম, মই খুব ভাল পাইছো। সেই মংগলদৈৰ পৰা গুৱাহাটীলৈকে বাৰ্চ লবলৈকেতো আহিছে। যদি একো ফল নেপালেহেঁতেন, তেতিয়াহ'লে কিয় আহিব? কেতিয়াও নাহে। নিজৰ সময় টকা পইচা খৰচ কৰি পেলাই কিয় আহিব? কেতিয়াও নাহে। কিন্তু ধৈৰ্য ধৰিব লাগিব, আৰু সেই বস্তুটোৰ ওপৰত বিশ্বাসটো মেইন কথা। যদি সিদিনাখন এগৰাকীয়ে মোক কৈছে যে মই এটা বাৰ্চ লৈ চাম ৰবা, বৰ শুনি আছো এক্সেছ বাৰ্চৰ কথা, পডকাষ্ট বিলাকত বৰ কৈ আছে, কিনো হয় বস্তুটো, এবাৰ মোৰ ফিলটো লবলৈ মন আছে। যদি তেনেকে ভাবি লৈছে, তেতিয়াহ'লে নোলোৱাই ভাল বুলি মই কম। কাৰণ সেই বস্তুটোৰ ওপৰত যেতিয়া বিশ্বাস নাথাকে, যেতিয়া আপুনি মনেৰে বস্তু এটা নলয়, তেতিয়াহ'লে আপুনি লৈ লাভ নাই বুলি মই ভাবিম। বিশ্বাস থাকিব লাগিব, আৰু সেই বস্তুটো আপোনাৰ মনৰ পৰা বিচাৰিব লাগিব। তেতিয়াহে আপুনি সেনেকুৱা এক্সেছ বাৰ্চ এটা লৈ পেলাই লাভ আছে। যদি আপুনি ভাবে যে নাই, যদি চবৰে সমস্যা আছে, আৰু কিছুমানেতো এনেকে কোৱাও শুনিছো যে মোক এইটোৰ প্ৰয়োজন নাই, কাৰণ মোৰ এনেকুৱা একো প্ৰব্লেমেই নাই। সেনেকে কেনেকুৱা হ'ব পাৰে? প্ৰব্লেম নথকা মানুহ কোন আছে পৃথিৱীত? জ্বলন্ত মই দেখি থকা সমস্যা এটা হলেহে যে মই ল'ব লাগিব, তেনেকুৱা কথা নহয়। চবেই ল'ব পাৰে। আৰু এক্সেছ বাৰ যে অকল সমস্যা থাকিলেহে লয়, তেনেকুৱা কথা নহয়। সকলোৱে ল'ব পাৰে, আৰু খুব ভাল বস্তু হয়, খুব ভাল লাগে লোৱাৰ পাছত। নিজৰ মনটো বহুত পজিটিভ হয়। খালি সেই পজিটিভটো আপুনি নিজে ভাবিব লাগিব। পজিটিভলি যেতিয়া আপুনি ভাবিব, তেতিয়া চব বস্তুৱে ভাল ৰিজাল্টে পোৱা যায়। এক্সেছ বাৰছো তেনেকুৱা। যদি আপুনি শুনিছে বা কৰবাত দেখিছেহে কোনোবাই লৈছে, কিনো বস্তু হয় বুলি আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ আহিছে, তেনেকুৱা নহয়। আপোনাৰ মনৰ পৰা বিচাৰিছে যদি, তেতিয়াহে আহক। যদি আপুনি মনেৰে নিবিচাৰে, তেনেকুৱা চাওক, আমি ডক্তৰৰ ঔষধ খাওঁতেওতো তেনেকুৱা হয়। যদি আমি ডক্তৰজনৰ ওপৰত বা ডক্তৰৰ মেডিচিনটোৰ ওপৰত যদি বিশ্বাস নাই, খাব লাগে খাইছো, তেতিয়াহ'লে কেতিয়াও আমি ভাল নাপাওঁ। ঠিক তেনেকুৱা হয় এক্সেছ বাৰছো। পৃথিৱীত এনেকুৱা একো বস্তুৱে নাই যিটো বস্তু আমি মনেৰে একচেপ্ট নকৰিলে কিবা এটা ভাল হয়। সুখটো যেনেকে, আমাক সুখী কেতিয়াও কোনেও কৰিব নোৱাৰে, যেতিয়ালৈকে আমি সুখটো নিজে ল'ব নোৱাৰো।
যেতিয়ালৈকে আমি সুখটো নিজে ল'ব নোখোজো তেতিয়ালৈকে আমাক কোনেও সুখী কৰিব নোৱাৰে। এক্সেছ বাৰছো মই তেনেকুৱা বুলিয়ে ক'ম যে এক্সেছ বাৰছো যেতিয়ালৈকে আপুনি মনেদি নহয় কাৰোবাক দেখিছে বা কি বস্তু হয় এবাৰ এক্সপিৰিয়েঞ্চ কৰি চাওঁ বুলি লৈছে তেতিয়াহ'লে আপুনি ফল নাপাব। কাৰণ তাৰ পৰাতো আপুনি বেয়াটোৱে চিন্তা উলিয়াবলৈ চাব। কাৰণ আপুনি বেলেগক দেখিহে আহিছে, আপুনি নিজৰ মনৰ পৰা এক্সেছ বাৰ্ছ কি হয় সেইটো নহয়। এতিয়া পডকাষ্ট দেখি আপুনি আহিছে ল'বলৈ, তেনেকুৱাকে নাভাবিব। যেতিয়া আপোনাৰ মনে বিচাৰিব, যেতিয়া আপুনি পজিটিভলি বস্তুটোৰ ওপৰত ভাবিব, তেতিয়াহে আপোনালোকে এক্সেছ বাৰ্ছ ল'বলৈ আহিব। এতিয়া আহো আমাৰ আগষ্ট মাহৰ ডেট কেইটালে। আমাৰ 10 তাৰিখে আছে বঙাইগাঁৱত, 11 তাৰিখে আছে গোৱালপাৰাত, তাৰপিছত আমাৰ 24 তাৰিখে আছে গুৱাহাটীত আৰু 26 তাৰিখে আছে নলবাৰীত। তাৰ মাজতে মোৰ 18 তাৰিখে নগাঁৱত আছে। নগাঁৱত আমাৰ ক্লাছ নহয়, আমি সেশনহে দিম। তাৰ কাৰণে মোৰ দুজনী বাৰ লগত মই যাম, ৰনিতা বা আৰু পঞ্চিবা। এই দুগৰাকী বাৰ লগত মই বাৰ্ছ দিবলৈ যাম নগাঁৱলৈ। গতিকে নগাঁৱৰো যিসকলে বাৰ্ছৰ কাৰণে ফোন কৰি আছিলে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু তাৰ কাৰণে মোৰ ফোন নম্বৰটোতো দিয়াই থাকে, মোক যোগাযোগ কৰিলেও হ'ব, আপোনালোকে পাবই। আৰু ইয়াৰ লগতে মই কওঁ যে মোৰ টিমটোৱে বহুত ভাল কাম কৰি আছে। গতিকে তেওঁলোককো আপোনালোকে বিচাৰিব পাৰে। তাত মোৰ ডেছক্ৰিপশ্যনত তেওঁলোকৰো নাম্বাৰ দিয়া থাকিব। আপোনালোকে বাৰ্ছৰ কাৰণে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু অকল যে মই ক্লাছ দিওঁ তেনেকুৱা নহয়, বহুতে মোৰ লগত যোগাযোগ কৰে আৰু বহুতে এতিয়াও হয়তো নাজানে যে মই ঘৰতো মোৰ ক্লাছ সেশন দিয়াৰ ব্যৱস্থা আছে। গতিকে মই সেশন দিওঁ ঘৰতো। আপোনালোকে যদি মোৰ পৰা পাৰ্চনেলি সেশন ল'বও বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মোৰ হেঙেৰাবাৰী ঘৰতে মই নিজৰ এটা চেম্বাৰ বনাই লৈছো, তাতে মই আপোনালোকক সেশন দিম। যিসকলে আপোনালোকে বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মোৰ ফোন নাম্বাৰটো মই কৈ দিছো, 8486392528। এইটো মোৰ নাম্বাৰ। এইটো নাম্বাৰত আপোনালোকে ক্লাছেই হওক বা সেশনৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু যিকেইটা মোৰ ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া থাকিব তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে ফৰ সেশন। আশা কৰো আজি আলাপৰ এই খণ্ডটিত আপোনালোকে মেনিফেষ্টক লৈ পেলাই যিবিলাক কথা ভাবি আছিলে তাৰে সৰুকে হলেও মই আপোনালোকক কিবা এটা বুজাব পাৰিছো। গতিকে আপোনালোকে ভাল পালে মোৰ ভাল লাগিব। আৰু যদি আপোনালোকৰ কিবা এনেকুৱা ধৰণৰ কুৱেশ্যন থাকে আপোনালোকে মোক কমেন্টত জনাব, যাতে মই সেই কুৱেশ্যনসমূহ লৈ পেলাই এনেকে এটা ভিডিঅ' লৈ আহিব পাৰো। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাবৰ কাৰণে আপোনালোকে ইউটিউবত মোক ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব, লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব, যাৰ পৰা আপোনালোকে মোৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ পাব পাৰিব আৰু মোৰ এনেকুৱা ভিডিঅ'সমূহ পাব পাৰিব। আৰু এইখিনিতে মই আপোনালোকক জনাও যে যোৱাটো খণ্ডত মই এটা ভিডিঅ' দিছিলো, যিটো ভিডিঅ' চাই বহুতে ইনস্পায়াৰ হৈছে বুলি মোলৈ ফোন আহিছে। যদি আপোনালোকৰ মাজত কোনোবাই তেনেকুৱা ধৰণে কিবা কাম কৰি আছে কিন্তু আপোনালোকে ভাবে যে আপোনালোকক অকমান ৰাইজৰ মাজলৈ উলিয়াই দিব লাগে, তেনেকুৱা হলেও আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই আপোনালোকক নিশ্চয়কে তেনেকে আপোনালোকক আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।